আমি জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যে হাউলিৰ সমীপৰ কাউৰপাৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু ইফতাৰৰ সময়ত হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে পুৰি ছাই হ'ল এটা পৰিয়ালৰ বাসগৃহ আৰু ফজলৰ খান নামৰ লোকগৰাকীৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সম্পূৰ্ণৰূপে জুইত জাহ গৈছে দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহ আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা কৰা হৈছে আনহাতে যাতায়াতৰ বাবে সুচল বাটপথ নথকাৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উল্লেখ্য যে দিনৰ ভাগতো হাউলিৰ ঢাকালিয়াপাৰাত সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা আৰু উক্ত অগ্নিকাণ্ডত 4টাকৈ বাসগৃহ নিমিষতে জুইত জাহ গৈছে আৰু একেদিনাই হাউলি অঞ্চলত সংঘটিত হোৱা 2টাকৈ অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি পুনৰবাৰ জনাইছো এটা দিনতে হাউলিৰ 2টাকৈ অঞ্চলত 2টাকৈ পৃথক অগ্নিকাণ্ডৰ ঘটনা সৃষ্টি হৈছে আৰু এই অগ্নিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যাতায়াতৰ বাবে সুচল বাটপথ নথকাৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু হাউলিৰ কাউৰপাৰাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ইফতাৰৰ সময়ত হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ড আৰু সম্পূৰ্ণৰূপে পুৰি ছাই হৈছে এটা পৰিয়ালৰ বাসগৃহ ফজলৰ খান নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড আৰু সম্পূৰ্ণৰূপে জুইত জাহ গৈছে দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহ আৰু উল্লেখ্য যে দিনৰ ভাগতো হাউলিৰ ঢাকালিয়াপাৰাত সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা আৰু উক্ত অগ্নিকাণ্ডত 4টাকৈ বাসগৃহ নিমিষতে জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে আৰু একেদিনাই হাউলিয়ত অঞ্চলত সংঘটিত হোৱা 2টাকৈ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কেনেকৈ মানে লাইনৰ পৰা কিবা কৰি তেওঁলোকেও নাজানে হঠাৎ মানে জুই লাগিছে এইটো এফতাৰৰ পাছত হৈছে ঘটনাটো ৰাইজ আহিছে যথেষ্ট পৰিমাণে ৰাইজ আহিছে কিন্তু পানী দূৰত আৰু এই একেবাৰে নদীৰ পাৰত এই এৰিয়াটোত কোনেও নাহে গম নাপায় ঘৰখিনি ক'ত কেনেকৈ হেল্প কৰিব পাৰিব যিখিনি মানুহ আহিছে চবে হেল্প কৰাৰ কাৰণেই আহিছে কিন্তু হেল্প কৰিব পৰা নাই জ্বলি গৈছে একেবাৰে এই দুখীয়া মানুহ ঘৰটো শেষ হৈ গৈছে আপোনালোকে চাইছে নাই ফায়াৰ ব্ৰিগেড অহাৰ ৰাস্তা নাই নদীৰ পাৰীতে আহিব লাগে দমকলৰ পৰা ৰাইজে কৰিছে নদীৰ পৰা কৰিছে আৰু এই এজন মানুহ কি কৈছে তেওঁ গেছ আনিছিলে কি কৈছিলে মানুহজনৰ নাম হবিবৰ ৰহমান এওঁৰ ওচৰতে জুই নোমোৱা গেছটো আছিলে তেওঁ যাই ঘৰৰ পৰা সেইটো আনাৰ কাৰণে তেওঁ লোকে ৰক্ষা পাইছে নাই একেবাৰে দুখীয়া মানুহ আৰু পাৰিলে ৰাইজক আহ্বান জনাইছো ইয়াতে যিখিনি মানুহ আছে বা কোনোবাই যদি পাৰে এই তেওঁলোকক অলপ সহায় কৰি যাব মোটামুটি তেওঁলোকৰ একেবাৰে কম যদিও আছে তথাপি 2-3 লাখ টকাৰ সম্পত্তি ধ্বংস হৈছে ঘৰৰ পৰা একো বস্তু ওলাব পৰা নাই কাঁহী বাটি কাপোৰ কানি বস্তু বাহিনী ধান চাউল যি আছিলে কোনো বস্তু ওলাব পৰা নাই নথি পত্ৰও জ্বলি গৈছে নথি পত্ৰও নাই সব শেষ হৈ গৈছে তেওঁলোকৰ যিসকলৰ স্কুল চাৰ্টিফিকেট নহ'লে এই NRC PRC বাৰ্থ চাৰ্টিফিকেট যিকোনো চাৰ্টিফিকেট আধাৰ কাৰ্ড সব চুৰমাৰ হৈ গৈছে পুৰি গৈছে হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি টাইম 24